আৰু এই মুহূৰ্তত নলবাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাইছে। আমি পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ নলবাৰীলৈ। ভাষণ নাৰাখে, অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ ৰাখিব। এইখিনিলৈকে আহিব পাৰে। তোৰ কাগজখন নাই, মই লৈ ল'ম, তই তাতে থাক। একেলগেও আহিব পাৰে, আহক আহক, কোনোবা যদি আহে একেলগে আহক। এইফালে আহিব নালাগে, তেতিয়া পুলিচখিনি কষ্ট হ'ব। ঠিক আছে, আহিলে আৰু উপায় নাই আৰু দিয়ক। আহক আহক আহক, ইয়াতে থাকিবি, ইয়াতে থাকিবি, ইয়াতে থাকিবি। পিছৰ মানুহৰ কষ্ট হ'ব। পিছত এক মিনিট পিছৰ মানুহৰ একো নহয়। পিছৰ মানুহৰ কষ্ট কৰিলে বহি যা, তাহলে পিছৰ মানুহখিনি কষ্ট হ'ব। তহঁতি বেছি গণ্ডগোল নকৰিলে পিছৰ মানুহখিনিয়ে বেয়া পাব মোক। অলপ মনে মনে ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া, জয়ন্ত কুমাৰ ভূজল বৰুৱা ডাঙৰীয়া, জিলা সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, জিলা সভাপতি জুৰি শৰ্মা বৰদলৈ, আমাৰ জিলা প্ৰভাৰী আই মাতৃসকল, আৰু কেনেকুৱা কৰিলে বেয়া হৈ যাব। মই যদি কৈ থাকোঁ আপোনালোকে মোক কেনেকে থাকে, মই কেনেকে কম। আপোনালোক আপুনি যদি এনেকুৱা কৰে, পিছৰ মানুহবিলাকে কি ক'ব? এইটো নকৰিব, মিটিঙৰ পিছত কাগজ দিব, মই লৈ যাম। আকৌ আপুনি মোৰ কথাটো নুশুনিলে মই কি ক'ম? সন্মুখত থকা সকলোকে মই ৰিকুৱেষ্ট কৰিম, আপোনালোকে মনে মনে থাকিব লাগিব। আৰু আপোনালোকে যদি মনে মনে নাথাকে, পিছৰ মানুহখিনিয়ে একো কথা শুনা নাপাব। ঠিক আছে? আজিৰ সভাত উপস্থিত আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমি পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ বাবে টিহু ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈছোঁ। নলবাৰী জিলাৰ ৰাইজক মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। ইলেকশ্যন কোন তাৰিখে? ইলেকশ্যন কোন তাৰিখে? বিহু ভালে ভালে গ'ল নে নাই? বিহু ভালে ভালে গ'ল? ইলেকশ্যন বুলি ফূৰ্তি লাগি আছে নে নাই? তেতিয়াহ'লে সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, এজিপি, এজিপি। গেলাৰীত থকা মানুহখিনিও ক'ব লাগিব একবাৰ, ভাৰত মাতা কি। এতিয়াহে গেলাৰীত থকাখিনিয়ে কৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই কেইটামান নতুন কথা আপোনালোকক কম আৰু কেইটামান পুৰণা কথা মই আপোনালোকক মনত পেলাই দিম। আমাৰ ভাৰতত